আৰু এইফালে গাহৰি মাংস পুৰা হেভি খানা আৰু জলকীয়া কেজি 400 টকা, এপোৱাত 50 টকা, পুৰা দামী খানা। আলু 30 টকা, পিঁয়াজ কেজি 70 টকা। আৰু এইফালে আজি আমাৰ খানা পুৰা বনি আছে। এইফালে আলু আছে, এইফালে বিলাহী আছে, তো এইফালে মছলা চছলা, এইফালে আদা আছে, এইফালে কি হয় নৰসিংহ, এইফালে পিঁয়াজ, আৰু এইফালে মেইন বস্তুটো হ'ল গাহৰি মাংস। আজি মানে গাহৰিৰ সৈতে খাব লাগিব মজাকে। তো আমাৰ ৰান্ধনীৰ পৰা লাগি আছে, বনা সোনকালে বনা। পিঁয়াজ অলপ সৰহকৈ দিবি দেই, গাহৰি মাংসত মানে পিঁয়াজটো মেইন। পিঁয়াজ আৰু দুটামান দিতে পাৰিলে মানে। তো একদম জলকীয়া, আদা, ৰচুন ধুনীয়াকৈ খুন্দিবি, সেইখিনি দিবি, নৰসিংহ পাত। তো মজাকৈ খাব লাগিব। আৰু বন্ধু বান্ধৱীসকল, এইফালে আমাৰ পূৰা খানা ৰেডি হৈ গ'ল। তো এতিয়া আৰু সকাম নাই আৰু, তো আৰু খাওঁহে আৰু দেই, পূৰা ভোক লাগি আছে। মালুম না গাহৰি মাংসত গ্ৰেভি বনালোঁ, আলু বিলাহী দি পিনে। আৰু এতিয়া খাওঁ আৰু দেই। আৰু আপোনালোকে ভাত খালেনে? 9টা বাজি গ'ল, আমি আৰু খাবলৈ আৰম্ভ কৰোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ। ভাত ভাত লাগিব আনিলে। তুমি ভাত আনিবা, ভাত আনিবা। আৰু সৰু গৈ এইফালে ভাত আৰু আনিছে মোক। আমাৰ মানুহটোৱে ঢেৰ ভাত খায়। আৰু একদম কষ্ট কৰা হয় ন, কষ্ট কৰা হয় ন, ভাতটো খাব লাগিব। খা খা মোৰ হ'লে খাবলে খাবলে আহিলে চব খাই ল'ব লাগিব। যিহে গৰম পৰিছে, ৰাতিপুৱা একো থ'ব নোৱাৰি মানে। সঁচাকৈ ইমান গৰম যে পৰিছে, একদম মানে ৰাতিও গৰম, দিনতো গৰম, কি যে হ'ব। মানুহবোৰ জীয়াই থাকিবলৈ ভয় আছে দেই। ভাত পুৰা দুবাৰ লৈ খাই দিলোঁ, আৰু পুৰা হেভি খানা। আৰু জলকীয়া কেজি 400 টকা, এপোৱাত 50 টকা, পুৰা দামী খানা। আলু 30 টকা, পিঁয়াজ কেজি 70 টকা, ইমান দাম। বিলাহী 80 টকা, বহুত দামী খানা খাইছোঁ দেই। গাহৰি 220 টকা আধা কিলো, 440 টকা কিলো। বৰ দামী খানা খাইছোঁ আৰু, গেলা পচা খানা নহয়। জলকীয়া খাব নোৱাৰোঁ, বিচাৰ কেনে ল'লোঁ। চুটতে ল'লে।
ভাত খাই হৈ গ'ল